ঋষিমুনিসকল যেতিয়া গোট খাইছিলে, সমন্ত পঞ্চকত যেতিয়া গোট খাইছিলে, তেতিয়া ব্ৰহ্মা বিষ্ণু মহেশ তিনিজন দেৱতা, ব্ৰহ্মা বিষ্ণু মহেশ তিনি গুণে তিনি মূৰ্তি, এজন ভগৱন্ত, এজন ভগৱন্তৰে তিনিটা মূৰ্তি বুলি কৈছিলে। আৰু ঋষিমুনিসকলৰ মাজত বিতৰ্ক হৈছিলে, ব্ৰহ্মা শ্ৰেষ্ঠ, শিৱ শ্ৰেষ্ঠ নে বিষ্ণু ব্ৰহ্মা মহেশ তিনিজনৰ ভিতৰত কোনজন শ্ৰেষ্ঠ? তেওঁলোকৰ মাজত বিতৰ্ক হ'ল। বিতৰ্কৰ পাছত তেওঁলোকে ক'লে যে নহয়, আমি পৰীক্ষা কৰিব লাগিব কোনজন শ্ৰেষ্ঠ, কোনজন পূজনীয়। আৰু ইয়াৰ কাৰণে দায়িত্ব দিলে ভৃগু মুনিক। ভৃগু মুনি হৈছে ব্ৰহ্মাৰ পুত্ৰ। তেওঁ ঋষিমুনিসকলৰ দায়িত্ব লৈ ব্ৰহ্মা বিষ্ণু মহেশ কোনজন শ্ৰেষ্ঠ, কোনজন পূজনীয়, কোনজনক আমি পূজা কৰিব লাগে, কোনজনক আমি ভজিব লাগে, এই কথাটো প্ৰমাণ কৰিবৰ কাৰণে প্ৰথমতে ভৃগু গৈ ব্ৰহ্মাৰ সভাত উপস্থিত হ'ল। ব্ৰহ্মা পদ্মাসনত বহি আছে, দেৱ দেৱী ঋষিমুনিসকল চাৰিওফালে আসনত বহি আছে, আৰু তাত গৈ ভৃগু মুনি সোমাই বহি দিলে। কোনো সংস্কাৰ নাই। আমি জ্যেষ্ঠজন গুৰুজন বহি থাকিলে আমি তাত সোমাব পাৰিম নে নোৱাৰিম? অনুমতি লওঁ। ভৃগুৱে কোনো অনুমতি নোলোৱাকৈ ৰাজসভাত বহি দিলে। তেতিয়া ব্ৰহ্মাৰ খুব খং উঠিল পুতেকৰ প্ৰতি। ব্ৰহ্মাৰ পুতেকে হৈছে ভৃগু, পুতেকৰ ওপৰত খুব খং উঠিল। সংস্কাৰ নাজানে বুলি গালি পাৰিলে আৰু ক'লে যে তই মোৰ সন্তান নোহোৱা হ'লে, তই মোৰ নিজৰ সন্তান নোহোৱা হ'লে তোক আজি মই মৃত্যুদণ্ডৰে দণ্ডিত কৰিলোহেঁতেন। তেনেকৈ কোৱাৰ লগে লগে ভৃগু তাৰ পৰা ওলাই গুচি আহিলে। তাৰ পৰা ওলাই তেওঁ কৈলাশলৈ গুচি গ'ল। কৈলাশত শিৱ পাৰ্বতী আছে। শিৱ পাৰ্বতীয়ে ভৃগুক যোৱা দেখি শিৱই আগবাঢ়ি আহিলে যে মোৰ ভাতৃ আহিছে। আগবাঢ়ি আহি তেওঁক আগবঢ়াই নি আলিংগন কৰি আগবঢ়াই নিম বুলি ভাবিলে, আৰু আলিংগন কৰিবৰ কাৰণে হাত মেলি দিলে। তেতিয়া ভৃগুৱে কি কৰিলে? আলিংগন কৰিবলৈ নিদিলে, একো নোকোৱাকৈ আঁতৰি দিলে। তেতিয়া শিৱৰ অত্যন্ত খং উঠিল। শিৱই ভাবিলে যে মই গাত ভস্ম বহুত ঘঁহি আছো, মই সৰ্পৰ অলংকাৰ লৈ আছো, মোৰ চুলি জটা বান্ধি আছে, গতিকে মোৰ ৰূপটো দেখি মোক ঘৃণা কৰিলে, সেইকাৰণে মোৰ আলিংগন সি মোক কৰা নাই। সেই খঙত তেওঁ কি কৰিলে? ত্ৰিশূললৈ দাঙি ভৃগুক হত্যা কৰিবলৈ খেদি গ'ল। তেতিয়া পাৰ্বতীয়ে থাপ মাৰি ধৰি ব্ৰাহ্মণ হত্যা কৰিব নালাগে বুলি বাধা দি ৰাখিলে। তেতিয়া তেওঁলোকে গৈ ভৃগু গৈ তেতিয়া বাহিৰে বাহিৰে বৈকুণ্ঠত উপস্থিত হ'ল। বৈকুণ্ঠ আপোনালোকে বহুত পাব। বৈকুণ্ঠ বহুত পাব। বৈকুণ্ঠৰ বৰ্ণনা বহুত থাকে। কিছুমান পানীৰ বৈকুণ্ঠ থাকে। বৈকুণ্ঠ কোনখন? আমি ভাবো যে বহুত ওপৰত আছে। বৈকুণ্ঠ সেইখনেই য'ত ভগৱান আছে। ভগৱানে য'ত আছে, নৰকত যদি ভগৱান আছে, ভগৱানে য'তে আসন ল'ব সেয়াই হৈছে বৈকুণ্ঠ। বৈকুণ্ঠত লক্ষ্মীৰ কোলাত মূৰ থৈ ভগৱন্তই শয়ন কৰি আছে। ভৃগুৱে গৈ পোনে পোনে গৈ ভগৱন্তৰ বুকুত গুৰ মাৰি দিলে। গুৰ মাৰি দিয়াৰ লগে লগে বিষ্ণু ভগৱন্তই কি কৰিলে?
চকমক খাই উঠিলে, উঠি ক'লে যে আপুনি আহিলে, আপুনি অহা আমি গমেই নাপালোঁ, আপুনি অহা গম পোৱা হ'লে আগৰ পৰা আমি আপোনাক আদৰি আনিলোহেঁতেন। আপুনি মোৰ এই শিল যেন কঠোৰ বুকুখনত গোৰ মাৰি দিলে, কোমল ভৰিটো চাগে আপুনি বহুত দুখ পালে, গতিকে ভৰিটোত মালিচ কৰিবলৈ ধৰিলে, ধুৱাই দিলে। ধুৱাই সেই ভৰি ধুওৱা পানী লক্ষী আৰু নাৰায়ণে, বিষ্ণুৱে শিৰত ধাৰণ কৰিলে। এই যে গোৰ মাৰি দিলে বুকুত, গোৰ মাৰি দিয়াৰ লগে লগে কৃষ্ণৰ বুকুৰ নোমখিনি, বিষ্ণুৰ বুকুৰ নোমখিনি বগা হৈ গ'ল। আমি শ্ৰীবৎস পান্তি কওঁ যে নোমখিনি বগা। যিদিনাৰে পৰা ভিগুৱে গোৰ মাৰি দিলে বুকুত, সেইদিনাৰ পৰাই সেই ভিগুৰ পদচিহ্ন বিষ্ণুৱে নিজৰ হিয়াতে ধাৰণ কৰিলে। এই গোটেই কথাখিনি আহি ঋষিমুনিসকলক ক'লেহি যে আমি তিনিজনৰ ওচৰলৈ গ'লো, এই তিনিজনে এনেকুৱা এনেকুৱা কৰিলে। তেতিয়া সকলোৱে সিদ্ধান্ত ল'লে যে প্ৰকৃততে পূজ্য ভজনীয় কাক ভজিব পাৰি, কাক পুজিব পাৰি? পূজনীয় ভজনীয়জন হৈছে বিষ্ণু, যাক গোৰ মাৰি দিওঁতেও ভকতে বুলি আদৰি লৈছে। বাকী কেইজনৰতো খঙত টিঙিৰ তোলা হ'ল, গতিকে সেইকেইজন পূজনীয় নহয় বুলি ক'লে, ভজনীয় বুলি ক'লে বিষ্ণুৱে। এনেকুৱা অজস্ৰ উদাহৰণ আছে।